উমা চেত্ৰী এগৰাকী উদীয়মান ভাৰতীয় ক্ৰিকেটাৰ, যিয়ে অসমৰ ক্ৰিকেটৰ ইতিহাসত এক সোণালী অধ্যায়ৰ সূচনা কৰিছে। তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰিকেটাৰ। এগৰাকী উইকেট কিপাৰ আৰু সোঁহতীয়া বেটাৰ হিচাপে পৰিচিত উমাই অতি কম বয়সতে নিজৰ প্ৰতিভাৰ চিনাকি দি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। 2002 চনৰ 27 জুলাইত অসমৰ গোলাঘাট জিলাৰ বোকাখাতৰ কান্ধুলিমাৰী গাঁৱত উমা চেত্ৰীৰ জন্ম হয়। তেওঁ পিতৃ লোকবাহাদুৰ চেত্ৰী আৰু মাতৃ দীপা চেত্ৰীৰ 5টা সন্তানৰ ভিতৰত কনিষ্ঠ সন্তান। এক সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা উমাই সৰুৰে পৰা ক্ৰিকেটৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিছিল। তেওঁৰ মাতৃয়ে তেওঁক ৰাস্তাত ক্ৰিকেট খেলি থকা দেখি উৎসাহিত কৰিছিল। তেওঁ বোকাখাত হিন্দী হাইস্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। উমাৰ ক্ৰিকেট যাত্ৰা সৰুৰে পৰা আৰম্ভ হৈছিল। তেওঁ ভায়েক বিজয় চেত্ৰী আৰু অন্যান্য ল'ৰাসকলৰ সৈতে খেলিছিল। গোলাঘাট ষ্টেডিয়ামত প্ৰশিক্ষক দীপেন চন্দ্ৰ ৰয়ৰ অধীনত 12 বছৰ বয়সত তেওঁ আনুষ্ঠানিক প্ৰশিক্ষণ আৰম্ভ কৰে। তেওঁ অসমৰ হৈ বয়স ভিত্তিক ক্ৰিকেট খেলিছিল আৰু পিছলৈ ভাৰতীয় এ দলত স্থান লাভ কৰিছিল। 2024 চনত তেওঁ ৱমেন্স প্ৰিমিয়াৰ লীগ WPLত UP ৱাৰিয়ৰ্ছ দলৰ হৈ খেলিবলৈ সুযোগ লাভ কৰে। তেওঁ 7 জুলাই 2024 তাৰিখে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ হৈ তেওঁৰ প্ৰথমখন T20 আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। ইয়াৰ পিছত তেওঁ 26 অক্টোবৰ 2025 তাৰিখে বাংলাদেশৰ বিৰুদ্ধে তেওঁৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় অভিষেক কৰে। 2023 চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় দলৰ তেওঁ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল। 2025 চনত ICC মহিলা ক্ৰিকেট বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল উমা। তেওঁৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে তেওঁক 2025 চনত অসম সৌৰভ বঁটাৰে সন্মানিত কৰা হৈছিল। অসম ক্ৰিকেট সন্থাই তেওঁক তেওঁৰ অসাধাৰণ কৃতিত্বৰ বাবে 51 লাখ টকাৰ অনুদান ঘোষণা কৰিছিল। বিশ্বকাপ জয়ৰ বাবে অসম চৰকাৰে তেওঁক 25 লাখ টকাৰ অৰ্থ সাহায্য ঘোষণা কৰে। বোকাখাতৰ এখন সৰু গাঁৱৰ পৰা বিশ্ব ক্ৰিকেটৰ মঞ্চ পৰ্যন্ত উমা চেত্ৰীৰ যাত্ৰা অত্যন্ত অনুপ্ৰেৰণাদায়ক। কঠোৰ পৰিশ্ৰম, অদম্য ইচ্ছাশক্তি আৰু পৰিয়ালৰ সমৰ্থনৰ বাবে তেওঁ সকলো বাধা অতিক্ৰম কৰি সফল হৈছে। তেওঁৰ সফলতা অসমৰ যুৱ ক্ৰিকেটাৰসকলৰ বাবে, বিশেষকৈ ছোৱালীসকলৰ বাবে এক ডাঙৰ প্ৰেৰণা।